তেজপুৰৰ শিক্ষানুষ্ঠানত ধৰ্মান্তৰকৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ৱাইজডম একাডেমী নামৰ শিক্ষা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। ৱাইজডম একাডেমীৰ 3 স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ মহাভৈৰৱ আৰক্ষীৰ। ধৰ্মান্তৰকৰণৰ চেষ্টাৰ লগতে হোষ্টেলত গোমাংস ভক্ষণ কৰোৱাৰো অভিযোগ উত্থাপন হৈছে। সঞ্চালক ইছৰাফুল হুছেইন, তাজউদ্দিন আহমেদ, ইউছুফ কুৰেশ্বীক গ্ৰেপ্তাৰ। এগৰাকী ছাত্ৰীৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰা হৈছে তিনিওকে। একাডেমীখনৰ বিৰুদ্ধে সৰব দল সংগঠন। অভিযোগ নস্যাৎ কৰিছে শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে। ধৰ্মান্তৰকৰণৰ চেষ্টা চলোৱাৰ লগতে হোষ্টেলত গোমাংস ভক্ষণ কৰোৱাৰো অভিযোগ উত্থাপন হৈছে। এইখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীৰ অভিভাৱকে এজাহাৰ দাখিল কৰে আৰু তাৰ পাছতে আৰক্ষীয়ে অনুসন্ধান কৰি 3জনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। দিয়া হৈছে আৰু সেইদিনাখন ছোৱালীজনী আৰু লগতে 15-20 জন আমিতো আই কাৰ্ড চোৱা নাই, ল'ৰা আহিছিলে। আমাৰ CCTV ফুটেজ আছে, ইউ কেন চেক। তাতে আহি পেলাই আমাৰ লগত কথা পাতিছে। কথা পাতি খুব এটা হেল্ডি ডিছকাশ্যন হৈছে। যেনেকৈ মই আপোনালোকক বুজাই আছোঁ, তেওঁলোকক বুজোৱা হৈছিলে। হেণ্ডশ্বেক কৰি পেলাই গৈছে, কিন্তু হেণ্ডশ্বেক কৰি পেলাই গৈ বাহিৰত, কেম্পাছৰ বাহিৰত যিটো বাইট দিছে, সেই প্ৰথম যিটো ওলাইছে সেইটো ওলাইছে। সেইটো আমি ছাৰপ্ৰাইজিং। তাৰ আগত আমাৰ কোনো ধৰণৰ এনেকুৱা ইছ্যু কথা আমাৰ স্কুলত উঠাই নাই, না আমাৰ তাত কমপ্লেইন আহিছে। যদি আমাৰ তাত কমপ্লেইন আহিলে হয়, চাগে আমি কিবা ইনভেষ্টিগেশ্যন পাৰ্চনেলি কৰিলোঁ হয় যে এনেকুৱা কি ঘটনা আমাৰ স্কুলত হৈছিল। হোষ্টেলৰ কোৰাণ পঢ়া নাথিং, আমাৰ ফালৰ পৰা এইটো কোনো আমাৰ হেৰিত নাই। এইটো কোৰাণ পঢ়া, গীতা পঢ়া আমাৰ হোষ্টেলত, গাৰ্লছ হোষ্টেলত যদি আপোনালোকে মানে ছোৱালী থাকিলেতো আমি সোমাবলৈ নিদিওঁ, মেল মেম্বাৰ। যদি কোনোবাই যাই চাব বিচাৰে, আমাৰ গাৰ্লছ হোষ্টেলৰ ভিতৰত মন্দিৰ আছে। কাৰণ আমাৰ গাৰ্লছ হোষ্টেলৰ অ'নাৰ হৈ গ'ল পংকজ নন্দা, 6 বছৰৰ পৰা আছে। হয়, গাৰ্লছ হোষ্টেলত কিয় মন্দিৰ আছে? বেলেগ গাৰ্লছ তেওঁ মানে তেওঁ নাই, তাৰমানে তেওঁলোকৰ আমি ৰখা নাই। একচুৱেলি সেইটো লিজ আছিলে, আমি লিজ লৈছোঁ। তেওঁলোকৰ পাৰ্চনেল কাৰণে কৰে। তাৰমানে তলত ফেমিলিটো আছেতো, তেওঁলোকৰ মানে ফেমিলিৰ পাৰ্চনেল ইউজৰ কাৰণে মন্দিৰটো আছে। তাতে কোনোবা আমাৰ ছোৱালী আহি যদি মানে ৱৰ্শ্বিপ কৰিব বিচাৰে, ইটছ ৱেলকাম। তো তাতে আমাৰ কোনোবাই মানে পাৰ্চনেলি কোনোবাই নামাজ পঢ়িব, কোনোবাই পূজা কৰিব, বা কোনোবাই যিটো কয় খ্ৰীষ্টান প্ৰেয়াৰ কৰিব, বা কোনোবাই বেলেগ কিবা কৰিব। এইটো ক্ষেত্ৰত কোনো ধৰণৰ কোনো মানে আমাৰ ফালৰ পৰা কোনো ধৰণৰ ইনভিটেশ্যন বা আমাৰ ফালৰ পৰা কোনো ধৰণৰ আমাৰ ফালৰ পৰা এইটো ইণ্টাৰেষ্টে নাই। আমাৰ ইয়াত অনলি আমি ইয়াতে ডক্টৰ ইঞ্জিনিয়াৰ বনাবলৈ, আমি IAS অফিচাৰ বনাবলৈ স্কুল খুলিছোঁ। আমাৰ ফ'কাছ আছে তাতে। ইফ ইউ এলাউ মি, আমাৰ প্ৰচেছটো হ'ল আৰু যিটো সদায় এইটোৱে থাকে। যদি আমাৰ বেলেগ আদাৰৱাইজ কিবা ইনষ্ট্ৰাকশ্যন আমি কৰিম, যিটো অন্য ইনষ্টিটিউশ্যনে কৰে, সেইটো হ'ল কোনোবা এজনে যেতিয়া ট্ৰান্সফাৰ বিচাৰে, আমাৰ ইয়াতে এডমিশ্যনৰ সময়ত আমি এটা যিটো লিমিটেড ছিটছ থাকে, সেই লিমিটেড ছিটছটো ফুল হোৱাৰ পিছত আমি কি কৰোঁ, অন্য ষ্টুডেণ্টক ৰিজেক্ট কৰি দিওঁ। তো অন্য ইনষ্টিটিউশ্যনে কি কৰে, বহুতে এবছৰৰ বেড ৰেণ্টটো লৈ লয় বা খানাৰ পইচাটো লৈ লয়, কোনোবাই 6 মাহৰ লৈ লয়, কোনোবাই 3 মাহৰ লৈ লয়। বাট আমাৰ এটা প'ৰ কমিউনিটিৰ কাৰণে এটা ছফ্ট কৰ্ণাৰ আছে কাৰণে আমি মান্থলি ফিজটো লওঁ। জেনেৰেলি মান্থলি ফি এনকাৰেজ কৰোঁ যে 3 মাহ দিব পাৰিলে দিওঁ, কিন্তু আমি মান্থলি লওঁ কিয় কাৰণে, যাতে দুখীয়া মানুহ আছে, খেতিয়ক মানুহ আছে, কোনোবা টি গাৰ্ডেনত চাকৰি কৰা মানুহ আছে, তেনেকুৱা মানুহ আছে, তেওঁলোকে যাতে সুবিধা পাওক। তো যেতিয়া আহিছিলে আমাৰ তাত, প্ৰিন্সিপালক যেতিয়া যোগাযোগ কৰিছিলে, প্ৰিন্সিপালে এটা কথা কৈছে, দিছ ইজ দ্য প্ৰচেছ। এইটো হ'ল আমাৰ যিটো বেড ৰেণ্ট, নট হোল ফিজ। বেড ৰেণ্ট হোষ্টেল ফিজ হৈ গ'ল 5,800, আপোনালোকে ভেৰিফাই কৰি চাওক। আৰু বেড ৰেণ্ট হৈ গ'ল 3,000 ৰুপিজ। আপুনি 3,000 ৰুপিজ 12 মাহৰ কাৰণে, যিটো আমাৰ যিটো হোষ্টেল ফৰ্মত আপোনালোকে চাইন কৰিছে, সেই ফৰ্ম আছে আমাৰ তাত, সেইটো মতে আপুনি 3,000কৈ 12 মাহৰ দিব। আৰু যেতিয়া আমি তেনেকৈ কওঁ, যেতিয়া আমাৰ বেকগ্ৰাউণ্ডৰ পৰা আহে, তেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা গাৰ্জেন আহে, আমাক যেতিয়া অনুৰোধ কৰে যে আমাৰ কিবা এটা অসুবিধা আছে, তেতিয়া আমি বহুতক, আমাৰ ৰেকৰ্ড আছে, আপোনাক প্ৰভাইড কৰা হ'ব। এই বছৰে আমি কিমানক ডিছকাউণ্ট দিছোঁ, স্কলাৰশ্বিপ দিছোঁ। তেতিয়া আমি কি কৰোঁ, আমি কওঁ যে আপোনালোকে কি কয় কম দিলেও হ'ব, বহুতক আমি ফ্ৰী কৰি দিওঁ, বহুতক আমি 50% কমাই দিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।